Good morning, students. আশা কৰো তোমালোক সকলো ভালে কুশলে আছা। আমি যোৱাটো ক্লাছত প্ৰথমটো অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পাঠটি সম্পূৰ্ণ কৰিলো। মই কিছু আভাস দিলো তোমালোকক কেনেকে প্ৰশ্নসমূহৰ উত্তৰ তোমালোকে লিখিব পাৰা। মই আশা কৰিছো তোমালোকে প্ৰথম যিটো লেসন তাৰ প্ৰশ্নসমূহ লিখিবলৈ যত্ন কৰিছা আৰু কিবা যদি পাৰা নাই আমি স্কুলত সকলোৱে সেইখিনি শিকি লম আৰু লেসনটো যদি কেইবাবাৰো তোমালোকে চাবলৈ চেষ্টা কৰা ইউটিউবৰ জৰিয়তে মই বিশ্বাসী যে তোমালোক সকলো লেসনটো বুজিও পাবা আৰু প্ৰশ্নসমূহৰ উত্তৰো কৰিব পাৰিবা। আজি আমি আৰম্ভ কৰিম দ্বিতীয়টো অধ্যায় এচিড, ক্ষাৰক আৰু লৱণ। কিতাপখন তোমালোকে খুলি লোৱা আৰু বহি এখনো লগত লৈ লবা লগতে পেন বা পেন্সিলৰ সৈতে। এচিড, ক্ষাৰক আৰু লৱণ পাঠটি আছে 17 নম্বৰ পৃষ্ঠাত। 17 নম্বৰ পৃষ্ঠাটো খুলি লৈছানে? তাতে চোৱা কি আছে এচিড, ক্ষাৰক আৰু লৱণ। এই পাঠটিত কি বিষয় অন্তৰ্ভুক্ত কৰা হৈছে? এই পাঠটিত আছে এচিড আৰু ক্ষাৰকৰ বিষয়ে আছে। আমি ক্লাস 6, 7 এই দুটা ক্লাছত এচিড আৰু ক্ষাৰকৰ বিষয়ে যথেষ্টখিনি পঢ়ি আহিছো। বিভিন্ন কাৰ্যকলাপো আমি কৰিছিলো। খুব ভালো লাগে, ষ্টুডেণ্টে খুব ভাল পায়, তোমালোকে খুব ভাল পোৱা এচিড আৰু ক্ষাৰকৰ বিষয়ে। সূচকৰ বিষয়েও এই লেসনটোত অন্তৰ্ভুক্ত আছে। আমি সূচকৰ বিষয়ে অলপ পঢ়িছিলো। সূচকনো কি আৰু এটামান সূচকৰ নাম কোৱাচোন। এটা হলেওতো সূচকৰ মনত আছে এচিড আৰু ক্ষাৰক আমি কেনেকে সূচকৰ দ্বাৰা চিনাক্ত কৰো। পাৰিছা? কি আছিলে? লিটমাছ। তাৰ পিছতে আমি এই পাঠটিত পঢ়িম এচিড আৰু ক্ষাৰক আমি কেনেকে চিনাক্ত কৰিম এই বিষয়েও আমি এই পাঠটিতে শিকিম। মই আগতেও কৈছো 6, 7তো তোমালোকে চিনাক্ত কৰাৰ অলপমান জ্ঞান আহৰণ কৰিছিলা। আজি আমি আৰু অলপমান বেছিকে শিকিম। তাৰ পিছতে ইয়াত আছে এচিড আৰু ক্ষাৰকৰ ৰাসায়নিক ধৰ্মৰ কথা, যাৰ বিষয়ে হয়তো আমি আগতে পঢ়া তেনেকে নাই। খুব কম পঢ়িছো, ক্লাস 8ত অলপমান আছে, ক্লাস 8ত নহয় ক্লাস 7তে অলপমান আছিলে, কিন্তু ইয়াত আমি খুব ভালকে পঢ়িম। তাৰ পিছত আমি ইয়াতে শিকিম যে এচিড আৰু ক্ষাৰকৰ নিশ্চয় কিবা এটা গুণ আছে। আমি সেইকাৰণেহে গম পাওঁ যে এইটো এচিড বা এইটো ক্ষাৰ। গতিকে এই এচিড আৰু ক্ষাৰৰনো কিনো এটা সাৰ্বজনীন গুণ আছে সেই বিষয়েও আমি এই অধ্যায়তে শিকিম। তাৰ পিছত আমি এই অধ্যায়তে শিকিব পাৰিম যে জলীয় দ্ৰৱত এচিড আৰু ক্ষাৰকৰ কি পৰিৱৰ্তন হয়। যদি আমি জলীয় দ্ৰৱৰ লগত বা পানীৰ লগতে এচিড আৰু ক্ষাৰক মিহলি কৰো তেতিয়াহলে আমি তাত কিবা পৰিৱৰ্তন পাম, কি হৈ যাব। তাৰ পিছতে আমি ইয়াতে শিকিব পাৰিম যে এচিড আৰু ক্ষাৰকৰ দ্ৰৱটো কিমান তীব্ৰ, আমি তাক কেনেকে গম পাম। কিছুমান এচিড আৰু ক্ষাৰকৰ নাম আৰু সংকেতো আমি শিকিম। আমি কেইটামান দুই এটা নাম জানো, হাইড্ৰক্লৰিক এচিড জানো, সালফিউৰিক এচিড জানো, কিন্তু আমি আৰু কেইটামান শিকিব লাগিব। এতিয়া আমি ডাঙৰ হলো, গতিকে আমি এচিড আৰু ক্ষাৰকৰ আৰু কিছুমান নাম আৰু সংকেত শিকিব লাগিব। আৰু যিমান ডাঙৰ হৈ গৈ থাকিবা আৰু বহুত এচিড আৰু ক্ষাৰকৰ নাম আৰু সংকেত তোমালোকে শিকিবলৈ পাবা। তাৰ পিছত আমি এটা নতুন কথা পঢ়িম pH স্কেল। ইয়াৰ বিষয়ে তোমালোকে আগতে পঢ়া নাই, কিন্তু এই অধ্যায়ত তোমালোকে pH স্কেলৰ কথাও পঢ়িব পাৰিবা। আৰু এই pHৰ গুৰুত্ব, দৈনন্দিন জীৱনত ইয়াৰ গুৰুত্ব কি সেইখিনিও আমি ইয়াতে পঢ়িম। তোমালোকৰ এইবাৰ যিসকলে মেট্ৰিক দিবা তেওঁলোকক অকলে pHৰ দৈনন্দিন জীৱনত pHৰ গুৰুত্ব এইখিনিলৈকেহে তোমালোকৰ এইবাৰ মেট্ৰিকত অন্তৰ্ভুক্ত হৈছে। আৰু লৱণৰ বিষয়ে, লৱণৰ নাম সংকেত, খোৱা লৱণৰ পৰা প্ৰস্তুত কৰা ৰাসায়নিক দ্ৰব্যসমূহ এইখিনি কৰ্তন কৰা হৈছে। আজি আমি প্ৰথমেই শিকো এচিড আৰু ক্ষাৰকৰ বিষয়ে। তাৰপিছত আমি শিকিম আজিৰ ক্লাছত সূচকৰ বিষয়ে, আৰু আমি সময় থাকিলে শিকিম এচিড আৰু ক্ষাৰক আমি কেনেকে চিনাক্ত কৰিম, কাৰ সহায়ত,
তোমালোকে 6 আৰু 7ত কাৰ সহায়ত এচিড চিনাক্ত কৰিব পাৰিছিলা সূচকৰ সহায়ত আৰু এটা সূচকৰ নাম অলপ আগতে তোমালোকে ক'লা কি নাম লিটমাছ গতিকে আমি আজি অকল 1 2 আৰু 3 নম্বৰ পইণ্টত যিকিটা বিষয় আছে সেই বিষয় কেইটাৰ বিষয়ে আজি আমাৰ এই ক্লাছটোত আমি শিকিবলৈ চেষ্টা কৰিম এতিয়া আমি চাওঁ আহাচোন তোমালোকৰ নিশ্চয় মনত আছে যে আমি এচিড আৰু ক্ষাৰক আমি সদায় ব্যৱহাৰ কৰি আছো বা আমাৰ কিছুমান এনেকুৱা বস্তু আছে য'ৰ পৰা আমি এচিড পাই আছো এটা এচিডৰ দ্ৰৱ বা এচিডৰ কোনোবা এটা বস্তুৰ নাম কোৱাচোন তোমালোকে আৰু কোনোবা এজনে হয়তো ক্ষাৰক জাতীয় ক্ষাৰকীয় এটা বস্তুৰ নাম কোৱা যিটো তোমালোকে সদায় ব্যৱহাৰ কৰা তোমালোকে ছবিত নিশ্চয় দেখিব পাৰিছা যে এচিড জাতীয় যিবোৰ বস্তু আমি সদায় ব্যৱহাৰ কৰো বা আমি খাওঁ তাৰে ভিতৰত আটাইতকৈ বেছি চিনাকি বস্তুটোৱে হৈছে নেমু আমি নেমু সদায় খাওঁ সবেই খোৱা আৰু নাখোৱা যদিও নেমু খুৱাবলৈ চেষ্টা কৰিবা কাৰণ নেমু অতি প্ৰয়োজনীয় আমি খালে আমাৰ বহুত বেমাৰৰ পৰা আমি ৰক্ষা পাওঁ গতিকে নেমু যি এচিড আছে সেইটো হৈছে সাইট্ৰিক এচিড আৰু নেমু এটা এচিডৰ সোৰ্স এটা উৎস আৰু আমি কি খাওঁ বিলাহী এই বিলাহীটো কি থাকে এচিড থাকে যাক কয় অক্সেলিক এচিড আমি এচিড কিছুমানৰ নাম শিকিম ইয়াত আমি জানিবও লাগিব নেমু যে টেঙা পাইছো তোমালোকে ক্লাছ 6 7ত পাইছাই যে টেঙা জাতীয় যিবিলাক বস্তু আছে সেইবিলাক আমি এচিড অম্ল এচিডৰ আন এটা নাম কি এচিডৰ আন এটা নাম হৈছে অম্ল মনত আছে নাই অম্ল বুলি কয় এই অম্ল জাতীয় যিবিলাক বস্তু আছে আমি তাৰ সোৱাদ কি বুলি কৈছিলো টেঙা বুলি কৈছিলো গতিকে টেঙা জাতীয় যিবিলাক বস্তু আছে সেইবিলাক তাৰ মানে এচিডৰ উৎস তে নেমু এচিড জাতীয় বিলাহীত অক্সেলিক এচিড থাকে আঙুৰ আমি খাওঁ মিঠাও পাওঁ তাৰ লগত অলপমান টেঙা ভাবো পাওঁ তাৰ মানে তাত নিশ্চয় এচিড আছে কি এচিড আছে টাৰ্টাৰিক এচিড আছে মই তোমালোকক পিছত টেবুল সহকাৰে দেখাম গাখীৰ এনেই ঠিকে আছে যেতিয়া ফাটি যায় দৈ হয় আমি টেঙা পাওঁ তাত তাৰ মানে কিবা এটা এচিড আছে তাত কি এচিড আছে লেক্টিক এচিড আছে এইবিলাক অলৰেডি তোমালোকে 6 7ত পাইছা পৰুৱা আচৰিত লাগে যে পৰুৱাত কি থাকে এচিড পৰুৱাই যে এই পৰুৱাটোৱে যেতিয়া আমাক বিন্ধে তেতিয়াহলে আমাৰ সেই অংশটো খুব খজুৱাই কেতিয়াবা ফুলি উঠে তাৰমানে তাত শুঙৰ সহায়ত শুঙে যেতিয়া বিন্ধে তেতিয়া তাত আমাৰ বডিৰ ভিতৰত এচিড এটা গুচি যায় এই এচিডটোত লগে লগে তোমাৰ ফুলি যায় আৰু তোমালোকে ইয়াৰ বিষয়ে আমি এই লেসনটো লাষ্টলৈ পঢ়িম তাত আমি লগে লগে যদি চূণ সানি দিওঁ আমি আকৌ ভাল পাওঁ কিয় ভাল পাওঁ কিয় চূণ সানিলে ভাল পাওঁ এই বিষয়েও আমি লেসনটোতে পঢ়িম তাৰ পিছত আমি আপেলো তুমি চাবা তোমালোকে নিশ্চয় যেতিয়া খোৱা তেতিয়া গম পোৱা অলপ টেঙা ভাব থাকে তাৰমানে ই এচিডৰে উৎস মেলিক এচিড থাকে ইয়াত আৰু ভিনেগাৰ তোমালোকে ভিনেগাৰ বুলি কওঁতে পটককে গম নাপালো চাউত দিয়া বুলি ক'লে গম পোৱা আমি সবেই খাওঁ তাত কেতিয়াবা ভিনেগাৰ থাকে গতিকে এই ভিনেগাৰ আমি আচাৰত ব্যৱহাৰ কৰো এইটোত থাকে এচিটিক এচিড এইবিলাক হৈছে সোৰ্স এই সোৰ্স বিলাকৰ পৰা আমি খোৱাৰ জৰিয়তে গম পাওঁ যে ই টেঙা জাতীয় আৰু ইয়াত বিভিন্ন ধৰণৰ এচিড আছে এইবিলাক আমি সদায় ব্যৱহাৰ কৰো ব্যৱহাৰ মানে আমি খাওঁ বিভিন্ন খাদ্যত আমি ইয়াক সংযোগ কৰো এতিয়া ক্ষাৰ জাতীয় কোনবিলাক সেয়াও আমি প্ৰত্যেক দিনাখনে ব্যৱহাৰ কৰি আহিছো কিন্তু আমি গম কিছুমানে পাওঁ এইটো ক্ষাৰকীয় কোনোবাই আমি গম নাপাওঁ কিন্তু আজি আমি শিকিম যে আমি যে টুথপেষ্ট ব্যৱহাৰ কৰো ই এবিধ ক্ষাৰক গা ধুওঁতে আমি সাবুন ব্যৱহাৰ কৰো ইও এবিধ ক্ষাৰক আৰু হাত ধোৱা যিবিলাক আজিকালি লিকুইড সোপ ওলাইছে এতিয়াতো আমি সবেই অনবৰতে হাত ধুই থাকো এই সকলোবিলাক যিবিলাক বস্তু এইবিলাক সকলোবিলাক কি ক্ষাৰকীয় ইয়াৰ উপৰিও আমি কলা খাৰ ব্যৱহাৰ কৰো সেয়া হৈছে খাৰ আমি বহুতে খাৰ খাওঁ হয় নাই গতিকে এইবিলাক তোমালোকৰ সদায় চকুত দেখি থকা সদায় আমি ব্যৱহাৰ কৰো এইবিলাক কিছুমান এচিড আৰু কিছুমান ক্ষাৰকৰ উদাহৰণ
গতিকে আমি অন্তত এইখিনি ধৰিব পাৰিছো যে এচিড কোনবিলাকনো আৰু ক্ষাৰ কোনবিলাক। এতিয়া আমি চাওঁ আহা যে এচিড আৰু ক্ষাৰক এইখিনি যদিও তোমালোকৰ আগৰ ক্লাছৰ মই এই কাৰণেহে তোমালোকক সোঁৱৰাইছো যাতে তোমালোকৰ মনত পৰে আৰু অলপ চিনাকি লাগিলে পঢ়িবলৈ ভয় নালাগে। এতিয়া চোৱা এচিডৰ সোৱাদ আমি সকলোৱে জানো, প্ৰত্যেকেই উত্তৰ দিব পাৰা এইটো যে বাইদেউ টেঙাৰ নিচিনা, টেঙা জাতীয়। এচিড হৈছে টেঙা, খালে টেঙা টেঙা লাগে। আৰু একদম এইটোৱে কাৰেক্ট যে এচিডৰ সোৱাদ সদায় কি টেঙা। ক্ষাৰকৰ সোৱাদ তিতা, যদিও আমি ক্ষাৰক সকলো ক্ষাৰকটো আৰু খাই চাব নোৱাৰো আৰু খোৱা উচিত। তুমি চাবোন খাবা নেকি? তেতিয়া আমাৰ আৰু এটা ভাৱ লাগে যে পিছল পিছল হয়। ক্ষাৰকীয় বস্তুবিলাকৰ সোৱাদ তিতা আৰু লগতে ই পিছল হয় তাৰমানে বস্তুবিলাক। ক্ষাৰক হওক, চাবোন হওক, শ্বেম্পুই হওক, টুথপেষ্ট হওক, বা আমি হাতৰ যিটো লিকুইড সোপ দি পেলাই আমি ধুওঁ হাত, সেই সকলোবিলাক পিছল জাতীয়। আৰু যেতিয়া আমি খাৰ খাওঁ, কলা খাৰ হওক, বেকিং সোডা, এইবিলাক চব খাৰ, তাত অলপমান এটা ভাৱ থাকে, কেহা তিতা এনেকুৱা টাইপৰ। সেইবিলাকে হৈছে ক্ষাৰকৰ সোৱাদ হিচাপে আমি তাক চিনাক্ত কৰিব পাৰোঁ। তাৰ পৰা আমি একদম সকলোৱে জানো যে এচিডে কি কৰে, নীলা লিটমাছ কি কৰে, যদি আমি নীলা লিটমাছ কাগজ এখনত এচিড অলপমান ঢালি দিওঁ, নীলা লিটমাছ কাগজখন কি কৰে এচিডে? কি কৰে? ৰঙা কৰে। তাৰমানে আমি এচিডটো কেনেকে গম পালো যে নীলা লিটমাছ কাগজখনত দেখোন এচিড ঢালাৰ লগে লগে ৰঙা হৈ গ'ল। যদি নীলা লিটমাছ কাগজ কোনোবা বস্তু তাৰ লগত লগ লগাৰ কাৰণে ৰঙা হৈ যায়, তেতিয়া গম পাবা সেই বস্তুটো কি এচিড জাতীয়। মানুহেতো সকলো বস্তুত এচিডিক নে আমলিক নে ক্ষাৰকীয় গম নাপায়। এচিড জাতীয় হলে তাক আমলিক বুলি কয়, ক্ষাৰক জাতীয় হলে তাক কি বুলি কব? ক্ষাৰকীয়। আৰু ক্ষাৰকবোৰে কি কৰে? এচিডৰ উল্টাটো, ৰঙা লিটমাছ কাগজ সদায় কি কৰে? নীলা কৰে। আৰু এটা এই যে গুণ, এচিড বুলি আমি কেনেকে গম পাম? জলীয় দ্ৰৱত এক বা একাধিক হাইড্ৰজেন আয়ন উৎপন্ন কৰে। কোনে কৰে? এচিডে জলীয় দ্ৰৱত, আমি যেতিয়া পানীত দিম এচিডৰ লগত, তেতিয়া তাত কি উৎপন্ন কৰে? H+ আয়ন উৎপন্ন কৰে। তাৰমানে যিবিলাক যৌগই দ্ৰৱত, জলীয় দ্ৰৱত H+ আয়ন মুক্ত কৰে, সেই সকলোবোৰ যৌগই হ'ব এচিড। আৰু জলীয় দ্ৰৱত এক বা একাধিক হাইড্ৰক্সাইড আয়ন যোনে উৎপন্ন কৰে, সেইবোৰে হ'ব ক্ষাৰক। তাৰমানে যিবিলাক বস্তুৱে জলীয় দ্ৰৱত দ্ৰৱীভূত কৰাৰ লগে লগে আমি OH-, এইটোক হাইড্ৰক্সাইড বুলি কয়। কি কয়? হাইড্ৰক্সাইড। হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰিব, সেইবোৰে হৈছে ক্ষাৰক। তাৰমানে এচিড হলে কি আয়ন মুক্ত কৰে? H+ আয়ন মুক্ত কৰে। আৰু ক্ষাৰক হলে কি আয়ন মুক্ত কৰিব? OH- আয়ন মুক্ত কৰিব। এইখিনি বেছিক কথা আমি সকলোৱে জানিব লাগিব। এচিডৰ সোৱাদ টেঙা, এচিডে নীলা লিটমাছ ৰঙা কৰে, আৰু এচিডে জলীয় দ্ৰৱত H+ আয়ন, Hটো আমি এনেকে লিখি প্লাছটো ওপৰত দিব লাগিব, মানে ধনাত্মক আয়ন। প্লাছ চিহ্নে কি? ধনাত্মক আয়ন বুজায়। এইখিনিয়ে H+ আয়ন মুক্ত কৰে। আৰু ক্ষাৰকৰ ক্ষেত্ৰত ক্ষাৰকৰ সোৱাদ তিতা। ক্ষাৰকে কি কৰে? ৰঙা লিটমাছ নীলা কৰে। আৰু ক্ষাৰকীয় যিবিলাক যৌগ, সেই প্ৰত্যেকটো যৌগই হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰে ক'ত? জলীয় দ্ৰৱত। এই তিনিটা কথা আমি বেছিক কথা, আৰু বহুত আছে পাৰ্থক্য, আমি এই বেছিক কথাকেইটা মনত ৰাখিব লাগিব। নেক্সট চোৱা, এতিয়া আমি এচিড আৰু ক্ষাৰক কেনেকে চিনি পাম? তোমাক ধৰা কেইবাটাও আমি বস্তু দি দিলো, আৰু মই কলো যে তোমালোকে ইয়াৰ পৰা চিনাক্ত কৰা। মোক বাছি দিয়া কোনকেইটা এচিড, কোনকেইটা ক্ষাৰ।
খোৱা বস্তুও দিব পাৰো পৰীক্ষাগাৰত ব্যৱহাৰ হোৱাও কিছুমান তোমালোকক বস্তু দিব পাৰো তোমালোকক খালি কম যে মোক চিনাক্ত কৰি দিয়া এটা তোমালোকে মোক কিছুমান বস্তু বিচাৰিব লাগিব যাৰ সহায়ত তোমালোকে চিনাক্ত কৰিব পাৰিবা যে বাইদেউ এইটো এচিড এইটো ক্ষাৰ মই সুধিম কেনেকৈ গম পালা ক'ব লাগিব ক'ব পাৰিব লাগিব যে বাইদেউ এইগিটা বস্তুৰে আমি পৰীক্ষা কৰি গম পালো যে এইটো এচিড আৰু এইটো ক্ষাৰ এতিয়া মই তোমালোকক শিকাম দেখাই পেলাই যে কেনেকৈ তোমালোকে পৰীক্ষা কৰি পেলাই বা কি বস্তুৰ সহায়ত তোমালোকে গম পাব পাৰিবা যে এইটো ক্ষাৰক আৰু এইটো এচিড তাৰ কাৰণে আমাক দুই ধৰণে আমি এই চিনাক্তকৰণ কৰিব পাৰো এক সূচকৰ সহায়ত যাক তোমালোকে এটা সূচকৰ নাম সৰু বা 6-7ত শিকিছা সেই সূচকটোৰ নাম কি আছিলে লিটমাছ আমি এটাই অকল সূচকৰ কথা পঢ়িছিলো লিটমাছ আৰু দুই এটা পঢ়িছো অৱশ্যে ক্লাছ 7ত আমি ইয়াতো অকমান তাৰ বিষয়ে শিকিম সূচকক কি বুলি কয় এচিড ক্ষাৰক সূচক বুলিও কয় আৰু এই সূচকৰ কাম হৈছে ৰঙৰ পৰিৱৰ্তন দ্বাৰাহে সূচকে প্ৰমাণ কৰে যে কোনটো যৌগ বা কোনটো বস্তু এচিড বা ক্ষাৰক তাৰমানে ৰঙৰ পৰিৱৰ্তনে এচিড আৰু ক্ষাৰকৰ উপস্থিতি সূচায় অকল ৰঙৰ পৰিৱৰ্তন কৰি পেলাই সূচকৰ ব্যৱহাৰ কৰিলে আমি কি দেখা পাম ৰঙৰ পৰিৱৰ্তন হয় গতিকে এচিড ক্ষাৰৰ চিনাক্তকৰণৰ এটা উপায় হৈছে সূচক ব্যৱহাৰ কৰি আৰু সূচকক এচিড ক্ষাৰক সূচক বুলিও কোৱা হয় আন এটা চিনাক্তকৰণৰ পদ্ধতি হৈছে জ্ঞানেন্দ্ৰিক সূচক আমি ব্যৱহাৰ কৰো এটা জ্ঞানেন্দ্ৰিক সূচক মানে কি গোন্ধৰ পৰিৱৰ্তনেৰে যদি এচিড আৰু ক্ষাৰকৰ উপস্থিতি সূচায় তেতিয়াহলে আমি হেনেকুৱা সূচকবিলাকক জ্ঞানেন্দ্ৰিক সূচক বুলি কম তাৰমানে যিটো বস্তুত আমাক মই তোমালোকক যিটো দিম যে এইটো কি হয় মোক কোৱা এচিড নে ক্ষাৰক তোমালোকে জ্ঞানেন্দ্ৰিক সূচকৰ দ্বাৰা প্ৰমাণ কৰিবলৈ হলে গোন্ধৰ পৰিৱৰ্তন হৈছে নে নাই চাব লাগিব এতিয়া আমি উদাহৰণ সহ চাম যাতে তোমালোকৰ সুবিধা হয় প্ৰথম চাও আহা তোমালোকে এতিয়া টিভিলে মন কৰিবা বা যোনে ফেসবুক চাই আছা ফেসবুকত খুব ভালদৰে মন কৰিবা ইউটিউব যোনে চাই আছা খুব ভালকে চোৱা কাৰণ মই এটা তোমালোকক কিছুমান পিকচাৰৰ সহায়তহে শিকাম এইবিলাক তোমালোকৰ কিতাপত নাই কিতাপত লিখা হিচাপে আছে কিন্তু মই ছবিৰ সহায়ত তোমালোকক বুজাবলৈ চেষ্টা কৰিছো এচিড বা ক্ষাৰক এচিড ক্ষাৰক সূচক বা সূচক এই সূচকৰ দ্বাৰা আমি এচিড আৰু ক্ষাৰক চিনাক্ত কৰিম আৰু এতিয়া তোমালোকে প্ৰথম কি জানিব লাগিব কিছুমান সূচকৰ নাম আৰু কোনবিলাক বস্তুনো সূচক হিচাপে আমি ব্যৱহাৰ কৰিব পাৰো প্ৰাকৃতিক সূচক কিছুমান আছে যিবিলাক আমি জানো হয় বুলি বা কিছুমানে আমি নাজানো কিন্তু আমি এটা যদি আজি বুজি লওঁ যে এইগিটাৰ দ্বাৰা আমি এচিড ক্ষাৰক চিনাক্ত কৰিব পাৰো ঘৰতো কিছুমান তোমালোকে প্ৰমাণ কৰিব পাৰা যেনে লিটমাছ কাগজখনটো আমাৰ সকলোৰে তাত নাই এইটো স্কুলত থাকে আৰু কিছুমানে কিনিও আনিব পাৰে লিটমাছ এবিধ প্ৰাকৃতিক সূচক আমাৰ ঘৰত সকলোৰে ঘৰত থকা হালধিও এবিধ প্ৰাকৃতিক সূচক আৰু ৰঙা বন্ধাকবি আমি বহুতে দেখিছো আগতে খুব কমকে ওলাই আজিকালি খুব বেছিয়ে পোৱা যায় ঠাণ্ডা দিনতো আমি খুব বেছি দেখা পাওঁ ৰঙা বন্ধাকবিৰ যিটো পাত এই পাতৰ পৰা যিটো ৰস ওলাই এই ৰসও আমি প্ৰাকৃতিক সূচক হিচাপে ব্যৱহাৰ কৰো আৰু বিভিন্ন ধৰণৰ ফুল আছে মই নেক্সট তোমালোকক দেখাম এই ফুলবিলাকো আমি প্ৰাকৃতিক সূচক হিচাপে ব্যৱহাৰ কৰো ই প্ৰকৃতিত পোৱা যায় গতিকে এওঁলোক প্ৰাকৃতিক সূচক অন্ততঃ তিনটা নাম তোমালোকৰ মনত ৰাখিব লাগিব প্ৰাকৃতিক সূচক লিটমাছ কাগজ কিন্তু তোমালোকে ভাবিছা চাগে যে কাগজ হয় দেখোন প্ৰাকৃতিক কেনেকৈ হ'ল মই কম নেক্সট স্লাইডছখনত যে ইয়াক কাগজখন কেনেকৈ বনালে হালধি এবিধ প্ৰাকৃতিক সূচক ৰঙা বন্ধাকবিৰ পাত এবিধ প্ৰাকৃতিক সূচক আৰু এবিধ সূচক আছে যাৰ আমি সাংশ্লেষিক সূচক বুলি কওঁ বা কৃত্ৰিম সূচক সাংশ্লেষিক সূচক বা কৃত্ৰিম সূচক হৈছে মানৱ সৃষ্টি
মানুহে নিজেই বনায় পৰীক্ষাগাৰত সাংশ্লেষিক বা কৃত্ৰিম প্ৰাকৃতিক নহয় কৃত্ৰিম বনাইছে তাৰমানে সূচক দুই প্ৰকাৰৰ প্ৰাকৃতিক সূচক আৰু সাংশ্লেষিক বা কৃত্ৰিম সূচক প্ৰাকৃতিক সূচকৰ নাম আমি গিটা পালো তোমালোকৰ ছবিটো দেখা পাইছা সাংশ্লেষিক বা কৃত্ৰিম সূচক অকল দুই প্ৰকাৰৰে আমি এতিয়ালৈকে পাইছো প্ৰথমটোৰ নাম হৈছে মিথাইল অৰেঞ্জ দেখাত কমলা ৰঙৰে ৰঙা মানে কমলা ৰঙৰ দেখাত অকমান ৰঙচুৱা কমলা আৰু দ্বিতীয়টোৰ নাম হৈছে ফিনাপথেলিন ফিনাপথেলিন বৰণহীন পানীৰ নিচিনা আৰু এইগিটা তোমালোকে অকল পৰীক্ষাগাৰতহে পাবা গতিকে যেহেতু প্ৰাকৃতিক সূচক পৰীক্ষাগাৰত পাবা স্কুল খুলিলে দেখা পাবা স্কুল খুলিলেহে পৰীক্ষা কৰিব পাৰিবা ঘৰত থকা হালধি বা কাৰোবাৰ যদি ৰঙা বন্ধাকবি পাতৰ কিবা খেতি আছে বা ঘৰত আছে তেতিয়া হলো তোমালোকে ঘৰত পৰীক্ষা কৰিব পাৰিবা কেনেকৈ কৰিম চাওঁ আহা এতিয়া চোৱা লিটমাছ দ্ৰৱ হিচাপেও থাকে কাগজ হিচাপেও আমি বনাই ল'ব পাৰো লিটমাছ এইবিলাক দেখাতটো মানুহে নিজেই বনোৱাৰ নিচিনা ই প্ৰাকৃতিক কেনেকৈ হ'ল প্ৰকৃতিত থকা থেলোফাইটা বৰ্গৰ অন্তৰ্ভুক্ত লিচেন নামৰ উদ্ভিদৰ পৰাহে ৰঞ্জক পদাৰ্থ এটা নিষ্কাশন কৰি আমি এইখিনি বনাব পাৰো লিটমাছ দ্ৰৱ হ'ল তাৰমানে দ্ৰৱ প্ৰথমতে আমি দ্ৰৱ হিচাপে তাক আহৰণ কৰো তাৰ পৰা আমি কাগজ বনাইছো লিটমাছ প্ৰাকৃতিক সূচকে এইটো খুব ইম্পৰ্টেন্ট কোৱেশ্চন মেট্ৰিকতো আহে লিটমাছ দ্ৰৱ হ'ল থেলোফাইটা বৰ্গৰ অন্তৰ্ভুক্ত লিচেন নামৰ উদ্ভিদৰ পৰা আহৰণ কৰে এবিধ বেঙুনীয়া ৰঞ্জক পদাৰ্থ বেঙুনীয়া এটা ৰঞ্জক বেঙুনীয়া ৰঙৰ এটা বস্তু আছে যাক আমি দ্ৰৱীভূত জলীয় দ্ৰৱত দ্ৰৱীভূত কৰি পেলাই আমি লিটমাছ দ্ৰৱ বনাব পাৰো তাৰ পিছত আমি লিটমাছ কাগজ বনাও আৰু এই বেঙুনীয়া ৰঙৰ কাগজটোৰ পৰাই আমি ধৰা এচিড আৰু ক্ষাৰক চিনাক্ত কৰাৰ কাৰণে আমি ৰঙা আৰু নীলা লিটমাছ কাগজ বনাই লওঁ গতিকে লিটমাছ যদিও কাগজ আৰু জলীয় দ্ৰৱ হিচাপে আমি লিটমাছ সলিউশন হিচাপে পাওঁ দ্ৰৱ হিচাপে পাওঁ কিন্তু লিচেন নামৰ উদ্ভিদৰ পৰাহে মেইন যেটো উৎস মূল যেটো উৎস আমি ক'ৰ পৰা পাওঁ লিচেন নামৰ উদ্ভিদৰ পৰা আৰু ই কোন বৰ্গৰ অন্তৰ্ভুক্ত থেলোফাইটা এইবিলাক সৰু সৰু কথা পাৰিলে বহিত লিখি থবা নেক্সট চাও মই যে কৈছিলো তোমালোকক কিছুমান ফুলৰ ৰঙীন পাহিও কিহৰ উদাহৰণ প্ৰাকৃতিক সূচকৰ উদাহৰণ আৰু প্ৰাকৃতিক সূচক হিচাপে আমি ব্যৱহাৰ কৰিব পাৰো এটা ফুলৰ নাম হৈছে হাইড্ৰেঞ্জিয়া আমি বহুতে এইবিলাক অৱশ্যে ঘৰত বহুতৰ এইবিলাক ফুল নাই সেইকাৰণে সচৰাচৰ এইখিনি ফুল ব্যৱহাৰ আমি খুব কমকে কৰো হালধিৰ ৰঙা বন্ধাকবি পাত আৰু লিটমাছ কাগজে ব্যৱহাৰ কৰো তথাপিও ফুল কেইটাৰ নাম তোমালোকৰ কিতাপতো আছে আৰু তোমালোকে এইখিনি জানি লোৱাটো ভাল প্ৰাকৃতিক সূচক হিচাপে যি কিতাপ ফুলৰ পাহি আমি ব্যৱহাৰ কৰো এটাৰ নাম হৈছে হাইড্ৰেঞ্জিয়া দ্বিতীয়টোৰ নাম হৈছে জেৰেনিয়াম আৰু ৩ নম্বৰটোৰ নাম হৈছে পিটুনিয়া এই পিটুনিয়া ফুল কিন্তু আজিকালি ঠাণ্ডা দিনত বহুত মানুহে লগায় দেখিবও খুব ধুনীয়া হয় পিটুনিয়া ফুলৰ বিভিন্ন ৰঙৰ পায় সেই ফুলৰ পাহিও আমি প্ৰাকৃতিক সূচক হিচাপে ব্যৱহাৰ কৰিব পাৰো আৰু তোমালোকে পাতটো মোহাৰি পানীত ডুবাই পেলাই যেটো ৰং পাবা সেই ৰঙৰ পৰা তোমালোকে কি গম পাবা তাত যদি আমি এচিড দিব পাৰো নেমুৰ ৰস দিলা আকৌ কোনোবা এটা বেলেগ এটা পাত্ৰত লৈ পেলাই আমি যদি ক্ষাৰক দিওঁ ক্ষাৰ দিব পাৰো সাবুনৰ পানী দিব পাৰো তেতিয়া ৰংটো সলনি হৈছে নেকি তোমালোকে চাবা যদি সলনি হয় গম পাবা কেনেকৈ আমি চিনাক্ত কৰিব পাৰো আৰু এই ফুল কেইটাৰ নাম তোমালোকৰ আছে পেজ নাম্বাৰ 17ত একেবাৰে তলৰ ফালে তোমালোকে এবাৰ ঘৰত পঢ়িবাচোন ফুল কেইটাৰ নাম তোমালোকে পাবা এতিয়া আমি এই যে হালধি লিটমাছ মিথাইল অৰেঞ্জ ৰঙা বন্ধাকবিৰ পাত ইয়াৰ দ্বাৰা আমি কেনেকৈ ৰঙৰ পৰিৱৰ্তনৰ সহায়ত গম পাম চাও আহা ক্লাস 7ত নে 6ত তোমালোকে পাইছা যে হালধি দেখাত কেনেকুৱা হয় হালধি পানীত গুলিলে এনেকুৱা হয় নহয় দেখাত হালধিয়াই থাকে তাত যদি আমি নেমুৰ ৰস ঢালি থাকো ভিনেগাৰো দিওঁ বেলেগ বেলেগ পাত্ৰত
তাৰ ৰঙৰ কোনো সলনি নহয় কিন্তু হালধি পানীত যদি আমি সাবুনৰ পানী দি দিলো বা আমি খাৰক দি দিলো বেকিং সোডা অলপমান দি দিলো ৰংটো সলনি হৈ যায় কি হৈ যায় ৰঙচুৱা মুগা মানে অকমান ৰঙচুৱা মুগা ৰঙৰ নিচিনা হৈ যায় তোমালোকে ক্লাছ 6 নে 7 ত পাইছিলা কাপোৰত যদি আমাৰ হালধি লাগে আমি যদি সাবুন খানি দিও এতিয়াও ৰঙচুৱা মুগাৰ নিচিনা হৈ যায় মনত পৰিছে নাই পৰিছে ঘৰতো কৰি চাব পাৰা গতিকে আমি কি দেখা পালো আমলিক মাধ্যমত এসিড ৰক কি বুলি কয় আমলিক মাধ্যম অম্ল মানে আমলিক মাধ্যমত হালধি ৰঙৰ কোনো পৰিৱৰ্তন নহয় তেতিয়া আমি গম পাম হেবিলাক বস্তু কি এসিড কিন্তু ক্ষাৰকীয় মাধ্যমত হালধি ৰং কি হৈ যায় ৰঙচুৱা মুগা বৰণৰ হৈ যায় খিনি আমি আগতেও যেহেতু পঢ়া সকলোৰে অলপ অলপ মনত নিশ্চয় আছে নেক্সট আমি লিটমাছ কাগজৰ বিষয়েও সৰুতে পঢ়ি আহিছো লিটমাছ কাগজে কি কৰে এসিড হলে নীলা লিটমাছ ৰঙা কৰে আৰু ক্ষাৰ হলে ৰঙা লিটমাছ নীলা কৰে এখিনি আমি পাইছোৱে যেহেতু আমি নতুন কেটাৰ কথা অলপমান পঢ়ো নেক্সট আমি কি চাম ৰঙা বন্ধাকবিৰ পাত দেখিছানে ৰঙা বন্ধাকবিৰ পাতটোৰ পৰা আমি অলপমান পানীত তিয়াই থৈ দিয়াৰ পিছত ৰঙচুৱা এটা ৰঙৰ আমি এনেকুৱা ৰঙৰ এই চোৱা এই মাজৰ যিটো আছে বিকাৰত ইয়াত আমি যিটো ৰস দেখা পাইছো এই ৰঙা বন্ধাকবিৰ পাতৰ ৰস হয় এই ৰঙা বন্ধাকবি পাতৰ ৰস আমি ললো আৰু দুটা পাত্ৰত এটাত ধৰা আমি এসিড লইলো আৰু এটাত আমি ক্ষাৰক ললো ধৰি ললো ইয়াত আমি ললো ভিনেগাৰ আৰু এটাত মই তোমালোকক দিলো সাবুন পানীয়ে হওক বা ক্ষাৰক মিলোৱা এটা পানীয়ে হওক এতিয়া এই ৰঙা বন্ধাকবিৰ পাতৰ ইয়াৰ পৰা অলপমান টোপাল যদি আমি ইয়াত পেলাই দিওঁ আৰু অলপমান টোপাল যদি আমি ইয়াত পেলাই দিওঁ আমি চাম কিবা ৰঙৰ পৰিৱৰ্তন হৈছে নেকি যদি নেমুৰ ৰসটোৰ কোনো ৰং নাথাকে যদি ৰঙা বন্ধাকবিৰ পাত দিয়াৰ লগে লগে ৰঙা হৈ গল তেতিয়ালে গম পাবা এটো আছিলে এসিড প্ৰথমতে ধৰা মই কৈ নিদিও ইয়াত কি দিছো তোমালোকে এই ৰঙা বন্ধাকবি পাতৰ ৰস যদি প্ৰথমটো পাত্ৰত দিয়া এই পাত্ৰটোত যত আমাৰ এসিড থাকিব এসিডত ৰঙা বন্ধাকবিৰ পাতৰ ৰসে কি কৰে এসিডত তাৰ ৰং ৰঙা হয় আৰু ক্ষাৰক জাতীয় বস্তুত ৰঙা বন্ধাকবিৰ পাতৰ ৰস যেতিয়া পৰিব তেতিয়া তাৰ ৰংটো কি হৈ যায় হালধীয়া তো আমি চিনাক্ত কৰিব সহজ হৈ গল ৰঙা বন্ধাকবি পাতৰ ৰস যদি কোনোবা দ্ৰৱত পৰিলে হালধীয়া ৰঙৰ হয় গম পাম এই দ্ৰৱটো কি আছিলে ক্ষাৰকীয় আৰু যদি ৰঙা হয় পাতলেই হক লাগিলে যদি ৰঙা হয় তেতিয়ালে গম পাম এই দ্ৰৱটো কি আছিলে এসিড এটো হল ৰঙা বন্ধাকবি পাতৰ সহায়ত আমি চিনাক্তকৰণ কৰিব পৰা পদ্ধতি নেক্সট চোৱা আমি কি চাম যে যিকিটা সাংশ্লেষিক সূচক আছিলে মিথাইল অৰেঞ্জ আৰু ফিনাপথেলিন তাৰ সহায়ত আমি কেনেকে গম পাম মিথাইল অৰেঞ্জ এটো তোমালোকৰ পৰীক্ষাগাৰত থাকে মিথাইল অৰেঞ্জৰ ৰং কমলা ৰঙচুৱা কমলা আমি যেতিয়া এসিডৰ দ্ৰৱত দিম তাৰ ৰঙৰ কোনো সলনি নহয় কি ৰঙচুৱা কমলাই হৈ থাকে কিন্তু মিথাইল অৰেঞ্জ যেতিয়া আমি ক্ষাৰক জাতীয় বস্তুৰ ওপৰত ঢালিম তেতিয়া তাৰ ৰং সলনি হৈ হালধীয়া হ'ব তেতিয়া আমাৰ চিনাক্তকৰণ কৰিবলৈ সহজ হ'ল খালি আমি মনত ৰাখিব লাগিব যে ৰঙা হলে কি হয় হালধীয়া হলে কি হয় মিথাইল অৰেঞ্জ যদি আমি কোনোবা দ্ৰৱত দিছো আৰু তাৰ ৰং যদি ৰঙাই হৈ আছে ৰঙচুৱা কমলাই হৈ আছে তুমি গম পাব লাগিব যে এটো এসিড যদি হালধীয়া হৈ গল তুমি গম পাবা আৰু এটো ক্ষাৰক ফৰ্মুলাটো মনত ৰাখিব লাগিব তোমাক তুমি মিথাইল অৰেঞ্জ দিয়ে দিম আৰু সুধিব পাৰো এটো কি হয় তুমি কবা এটো মিথাইল অৰেঞ্জ তাৰপিছত কম তুমি এটা চিনাক্তকৰণ কৰা মনত ৰাখিব লাগিব হালধীয়া হলে ক্ষাৰক ৰং সলনি নহলে গম পাবা কি হ'ব এসিড এটা নেক্সট ফিনাপথেলিনৰ বটল এটো আৰু ইয়াক দেখিছানে এই দেখাত পানীৰ নিচিনা বৰণহীন তোমাৰ হাতত মই ফিনাপথেলিন দিলো দি পেলাই কলো যে এই দুটা গিলাসত মই দুটা দ্ৰৱ থৈছো মোক চিনাক্ত কৰি দিয়া
ফিনাপথেলিন ব্যৱহাৰৰ ফৰ্মুলাটো কি যদি ফিনাপথেলিন ঢালাৰ পিছত কোনোবা দ্ৰৱৰ ৰং সলনি নহয় তেতিয়াহলে সি হ'ব এচিড ফিনাপথেলিন দিয়াৰ লগে লগে যদি ৰংটো গুলপীয়া হৈ গ'ল তেতিয়াহলে যিটো তোমাক দ্ৰৱ মই দিম চিনাক্ত কৰিবৰ কাৰণে সি হ'ব ক্ষাৰক এইটো হৈছে ফৰ্মুলা ফৰ্মুলাটো জানিবই লাগিব কি ৰং হলে কি হয় তেতিয়াহে তোমালোকে পৰীক্ষাটো কৰিব পাৰিবা ফিনাপথেলিনৰ ৰং বৰণহীন যদি বৰণহীনে হৈ থাকে কোনোবা দ্ৰৱত যোগ কৰিলে সি হ'ব আম্লিক বা এচিড আৰু যদি গুলপীয়া ৰঙৰ হৈ যায় কোনোবা দ্ৰৱত ঢালাৰ লগে লগে তেতিয়া আমি কি বুলি গম পাম ক্ষাৰক অকমান ধৰিব পাৰিছা তোমালোকে আকৌ ৰিপিট কৰিবা লাগিলে পিছত গধূলিলে ক্লাছটো আকৌ এবাৰ চাবা তোমালোকে বুজি নিশ্চয় পাবা কাৰণ এইখিনি কিতাপত নাই মই তোমালোকক ছবিৰ সহায়ত অলপমান বুজাবলৈ চেষ্টা কৰিছো যাতে তোমালোকে বুজি পোৱা আমি ইমান দেৰি প্ৰাকৃতিক সূচকৰ কথা পঢ়িলো সাংশ্লেষিক সূচকৰ কথা পঢ়িলো বুজিলো এতিয়া আমি জ্ঞানেন্দ্ৰিক সূচক যে আৰু এটা আছিলে গোন্ধৰ সহায়ত গম পাম এচিড নে ক্ষাৰ সেই বিষয়ে অলপমান শিকো আহা জ্ঞানেন্দ্ৰিক সূচক হৈছে যে কোনো দ্ৰৱত যদি গোন্ধৰ পৰিৱৰ্তন হয় কোনো দ্ৰৱত যদি গোন্ধৰ পৰিৱৰ্তন ঘটে তেতিয়াহলে এচিড বা ক্ষাৰকৰ উপস্থিতি নিৰ্দেশ কৰিব আৰু গোন্ধৰ পৰিৱৰ্তনেৰে এচিড বা ক্ষাৰকৰ উপস্থিতি নিৰ্দেশ কৰা পদাৰ্থকে জ্ঞানেন্দ্ৰিক সূচক বুলি কয় জ্ঞানেন্দ্ৰিক সূচক সাধাৰণতে তিনিটা আমি সচৰাচৰ ব্যৱহাৰ কৰো পিয়াজক ব্যৱহাৰ কৰো জ্ঞানেন্দ্ৰিক সূচক হিচাপে ভেনিলা আতৰ বা ভেনিলা এসেন্স বুলি কয় কেকত ব্যৱহাৰ কৰে বিভিন্ন মিঠা জাতীয় বস্তু প্ৰস্তুত কৰোতে ব্যৱহাৰ কৰে ভেনিলা খুব ভাল মানে গোন্ধটো খুব ধুনীয়া গোন্ধটো লওঁতে খুব ভাল লাগে ভেনিলা আতৰ বা ভেনিলা এসেন্স সৰু বটল কিনিবও পায় বেছি দামো নলয় জ্ঞানেন্দ্ৰিক সূচক হিচাপে আমি পিয়াজ ব্যৱহাৰ কৰো ভেনিলা আতৰ ব্যৱহাৰ কৰো আৰু লঙৰ পৰা লং তেল বহুতে দাঁত বিষালেও ব্যৱহাৰ কৰে যিহেতু সবতে পায় ফাৰ্মেসী বিলাকত লঙৰ পৰা আমি লং তেল যি প্ৰস্তুত কৰে সেয়াও জ্ঞানেন্দ্ৰিক সূচক হিচাপে আমি ব্যৱহাৰ কৰো এতিয়া এচিড আৰু ক্ষাৰকত এইকেইটা বস্তু এই তিনটা বস্তু যদি আমি প্ৰয়োগ কৰো কিবা এটাতো পৰিৱৰ্তন হোৱা নোহোৱা আমি গম পাব লাগিব তেতিয়াহে আমি গম পাম কি হয় চোৱা আহা তাৰ কাৰণে তোমালোকৰ কিতাপত 18 আৰু 19 নম্বৰ পেজত এটা কাৰ্যকলাপে দি থৈছে কাৰ্যকলাপটোত কৈছে যে এটা প্লাষ্টিকৰ বেগত অলপমান পিয়াজ কুটি লব দিছে আৰু পৰিষ্কাৰ কাপোৰৰ টুকুৰাৰ ভিতৰত ভৰাই থব দিছে প্লাষ্টিকৰ বেগত মিহিকে কুটি লোৱা অলপমান পিয়াজৰ সৈতে পৰিষ্কাৰ কাপোৰৰ টুকুৰা ভৰাই লোৱা এইটো তোমালোকে ঘৰত কৰিব পাৰা পিয়াজৰ টুকুৰা কাটিবা আৰু পলিথিনত ভৰাই থবা তাতে সৰু সৰুকে কাপোৰৰ টুকুৰা কৰিও একেলগে ভৰাই থৈ দিবা বেগটো টানকৈ বান্ধি এক ৰাতি ফ্ৰিজত থৈ দিবা কাৰবাৰ হয়তো ফ্ৰিজৰ অসুবিধা হ'ব পাৰে তেওঁলোকে কোনোবা বন্ধুৰ ঘৰত যেতিয়া যাবা বা যেতিয়া আমি স্কুল আহিম তেতিয়া কৰিম কিন্তু কোনোবা বন্ধুৱে কৰিছে নেকি ফোনত সুধিবা যে কেনেকুৱা লাগিল কচোন তাৰমানে পিয়াজ ললো বেগৰ ভিতৰত পলিথিনৰ ভিতৰত পিয়াজ কাটি ললা তাতে কাপোৰ টুকুৰা কেইটামান দি থলা আৰু থৈ পেলাই ভালকে বান্ধি ফ্ৰিজত থৈ দিব দিছে তো এচিড আৰু ক্ষাৰকৰ পৰীক্ষাৰ বাবে এতিয়া এই কাপোৰৰ টুকুৰা কেইটা আমি ব্যৱহাৰ কৰিম তাৰমানে পিয়াজত থৈ দিয়াৰ কাৰণে কাপোৰটো গোন্ধাব নগোন্ধায় গোন্ধাব কাৰণ তোমালোকে জানাই যে পিয়াজত কিবা বস্তু থৈ দিলে পিয়াজেই গোন্ধায় তেতিয়া কাপোৰ কেইটা যে পিয়াজৰ গোন্ধ আহি গ'ল আমি কাপোৰখিনি ব্যৱহাৰ কৰিম এতিয়া কাপোৰৰ এনে দুটা টুকুৰা লৈ সিহঁতৰ গোন্ধৰ সৈতে চিনাকি হৈ লোৱা মানে আমি যদি কাপোৰটো গোন্ধো কেনেকুৱা লাগিব গোন্ধটো পিয়াজৰ নিচিনা লাগিব এতিয়া কি কৰিব দিছে এখন পৰিষ্কাৰ সমতলৰ ওপৰত টুকুৰা কেইটা ৰাখি কেইটোপালমান HCl মানে হৈছে হাইড্ৰক্লৰিক এচিড আৰু NaOH মানে হৈছে সোডিয়াম হাইড্ৰক্সাইড এইটো হৈছে ক্ষাৰক এইটো হৈছে এচিড আৰু এইবিলাক আমাৰ ঘৰত নাই ইয়াৰ সলনি আমি নেমু টেঙাৰ ৰস ব্যৱহাৰ কৰিব পাৰো আৰু NaOH বুলি যে দি থৈছে ইয়াৰ সলনি আমি
বেকিং সোডা আছে কাৰোবাৰ ঘৰত বা কলা খাৰ আছে সেয়াও ব্যৱহাৰ কৰিব পাৰো আৰু কাপোৰৰ টুকুৰা দুটা পানীৰে ধোৱা আৰু পুনৰ সিহঁতৰ গোন্ধ লব দিছে এতিয়া কি কৈছে যে এই যে পৰীক্ষা এই যে কাপোৰৰ টুকুৰা কেইটা আছিলে টুকুৰা কেইটাৰ ওপৰত আমি এটা টুকুৰাৰ ওপৰত কি ঢালি দিলো নেমুৰ ৰস যেহেতু ঘৰত নেমুৰ ৰস আছে আৰু আনটো টুকুৰাৰ ওপৰত ঢালি দিলো কলা খাৰ অলপমান এতিয়া কাপোৰৰ টুকুৰা দুটা পানীৰে ধুই পেলাই গোন্ধ লব দিছে পিয়াজ গোন্ধাই আছে নে বেলেগ গোন্ধটোৱে গুচি গল হেতু চাব দিছে আমি কি দেখা পাম দেখাটো নাপাও আমি অনুভৱ কৰিম কি অনুভৱ কৰিম যে পিয়াজ যেতিয়া আমি টুকুৰাটো ব্যৱহাৰ কৰিছিলো কাপোৰৰ তাৰ পিছত তাৰ ওপৰত যেতিয়া আমি এটা নেমু ঢালিলো ৰস আৰু এটা ঢালিলো আমি কলা খাৰ তেতিয়া হলে পিয়াজৰ গোন্ধয়ে থাকি গল তোমালকে কাপোৰটো ধুইও লাগিলে আকৌ গোন্ধিবা চাবা পিয়াজৰ গোন্ধয়ে থাকি গল এসিড যেটো ঢালিছিলা কোনোবাটোত হয়তো গোন্ধ নাই এটা টুকুৰাত গোন্ধ নোপোৱা এটা টুকুৰাত কিন্তু পিয়াজেই গোন্ধাই থাকিব যিটোত পিয়াজেই গোন্ধ থাকি গল হেতুৱে হ'ব এসিড আৰু যিটোত গোন্ধটো নোহোৱা হৈ গল হেতুত হ'ব খাৰ তাৰমানে ধৰিব পাৰিছানে পিয়াজৰ ভিতৰত কাপোৰ থৈ দিলা ঘৰতে কৰি চাবাচোন আৰু কাপোৰখিনি কেনেকুৱা গোন্ধালে পিয়াজৰ নিচিনা এতিয়া এই কাপোৰৰ টুকুৰাটোৰ ওপৰত তোমালোকে এটা টুকুৰাৰ ওপৰত নেমুৰ ৰস অলপমান দি দিবা আৰু এটা টুকুৰাৰ ওপৰত আমি কি দি দিম কলা খাৰ বা কাৰোবাৰ যদি কলা খাৰ নাই সাবুন পানী কাৰোবাৰ যদি হেয়াও নাই কিয়া বেকিং সোডা সবৰে ঘৰত থাকে বেকিং সোডা এখন পানীত গুলি পেলাই তাতে ঢালি দিবা তাৰ অলপ দেৰি পিছত কাপোৰ কেইটা অকমান ধুই দিবা এনে পানীৰে ধুই দিবা আৰু গুণটো আকৌ এবাৰ চোৱা যে পিয়াজৰ গোন্ধ গল নে নাই দেখিবা কোনোবা এটাত পিয়াজৰ গোন্ধয়ে থাকি গল আৰু এটাত নাই যিটোত নোহোৱা হৈ গল হেতু হ'ব খাৰক মানে হেতুৱে আছিল তোমাৰ সাবুন পানী দিয়া আৰু যিটোত তুমি গোন্ধ পাইছা হেতুৱে হৈছে নেমু ঢালাটো আমি খাৰক আৰু এসিড জ্ঞানেন্দ্ৰিক সূচকৰ দ্বাৰা ব্যৱহাৰ কৰি যেতিয়া আমি গম পাম খাৰকীয় বস্তুবিলাকৰ কিন্তু জ্ঞানেন্দ্ৰিক সূচকৰ দ্বাৰা গোন্ধ নোহোৱা হৈ যায় আৰু যিবিলাক আমলিক জাতীয় এসিড সেইবিলাকত কিন্তু গোন্ধটো থাকি যায় তো ভেনিলা আটৰ ব্যৱহাৰ কৰিলেও একেই হয় আৰু লং তেল ব্যৱহাৰ কৰিলেও একেই হ'ব তাৰমানে লং তেল যদি খাৰকীয় মাধ্যমত দি দিওঁ খাৰকীয় জাতীয় বস্তুত দি দিওঁ গুণটো নোহোৱা হৈ যাব লঙৰ গোন্ধটো নোহোৱা হৈ যাব আৰু ভেনিলা আটৰটো ইমান অনুভৱ কৰো ইমান ভাল লাগে গুণটো সেই গুণটো কিন্তু আমলিক মাধ্যম তাৰমানে এসিড জাতীয় বস্তুত ভেনিলা আটৰে গোন্ধাই থাকে কিন্তু খাৰকীয় জাতীয় যিবিলাক বস্তু আছে তাত ভেনিলা আটৰ দি দিলে ভেনিলা আটৰ গুণটো নোহোৱা হৈ যায় ইয়াৰ পৰা আমি গম পাম যে জ্ঞানেন্দ্ৰিক সূচকৰ দ্বাৰা আমি কেনেকৈ চিনাক্ত কৰিব পাৰিম গোন্ধ থাকি যাব দেখিছা গোন্ধ থাকি যায় বৈশিষ্ট্যপূৰ্ণ গোন্ধ উৎক্ষুন্ন থাকিব আমলিক মাধ্যমত খাৰকীয় মাধ্যমত কি হৈ যাব গোন্ধ নোহোৱা হৈ যাব এইখিনি তোমালোকৰ কিতাপতে আছে সেইকাৰণে মই কিতাপৰে তোমালোকৰ উদাহৰণবিলাক লৈছো কিতাপত আৰু এটা তোমালোকক দি থৈছে পেজ নম্বৰ 18 যে বিভিন্ন ধৰণৰ এসিড লব দিছে ইয়াত বিভিন্ন এসিড আছে হাইড্ৰক্লৰিক এসিড সালফিউৰিক এসিড নাইট্ৰিক এসিড এসিটিক এসিড এইবিলাক হৈছে এসিড সোডিয়াম হাইড্ৰক্সাইড ক্যালসিয়াম হাইড্ৰক্সাইড পটাছিয়াম হাইড্ৰক্সাইড ম্যাগনেসিয়াম হাইড্ৰক্সাইড এমোনিয়াম হাইড্ৰক্সাইড সবতে কি এনেকুৱা শুনি আছো আমি চোৱা লাষ্টৰ ফালে হাইড্ৰক্সাইড 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 যাৰ পিছত হাইড্ৰক্সাইড 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 এনেকৈ আমি কৈ আছো সেইবিলাকে হৈছে ক্ষাৰকৰ উদাহৰণ সোডিয়াম হাইড্ৰক্সাইড ক্ষাৰকৰ উদাহৰণ ক্যালসিয়াম হাইড্ৰক্সাইড হাইড্ৰক্সাইড আগতেও শিকাইছো যে OH এটুক কয় হাইড্ৰক্সাইড য'ত OH থাকে সেইবিলাক কি ক্ষাৰক কাৰণ পানীত ডুবোৱাৰ লগে লগে বা জলীয় দ্ৰৱত দিয়াৰ লগে লগে OH আয়নটো উলিয়াই দিয়ে মুক্ত কৰে আৰু এসিড যিমান আছে তাৰ সব পিছত আমি এসিড এসিড এসিডে কওঁ গতিকে অসুবিধা নাই সালফিউৰিক এসিড নাইট্ৰিক এসিড এসিটিক এসিড ফৰ্মিক এসিড মেলিক এসিড গতিকে তোমালোকে অসুবিধা নোপোৱা
এসিড বুলি ক'লে তোমালোকে ক'ব পাৰে বাইদেউ এইটো এসিড কিন্তু হাইড্ৰক্সাইড বুলি ক'লে তো লাগি গ'ল লেঠা এইটো কি হয় বাইদেউ সোডিয়াম হাইড্ৰক্সাইড বুলি কওঁ ক্যালসিয়াম হাইড্ৰক্সাইড যতে হাইড্ৰক্সাইড বুলি শুনা গম পাবা এইবিলাক ক্ষাৰক হ'ব ঠিক আছে এতিয়া কি কৈছে এই ক্ষাৰকো দিছে আৰু এসিডো দিছে তোমালোকক পৰীক্ষাগাৰত দি দিলে ধৰি লোৱা স্কুল খোলা আছে পৰীক্ষাগাৰত তোমালোকক লৈ গৈছো আমি আৰু এসিড আৰু তোমালোকে গম নোপোৱা কোনটো এসিড আৰু ক্ষাৰক তোমালোকক দি দিছো যে এইখিনি তোমালোকে চিনাক্ত কৰা লগত কি দিছো লিটমাছ কাগজ দিলো ফেনপথেলিনৰ দি দিলো মই যে শিকাইছো দেখালো মিথাইল অৰেঞ্জ দি দিলো এটা পৰীক্ষা কৰিব দিছো অলৰেডি কৈ দিছো তোমালোকক যে ৰঙা লিটমাছ নীলা হলে কি হ'ব ক্ষাৰক নীলা ৰঙা হলে কি হ'ব এসিড মিথাইল অৰেঞ্জ তোৰ ব্যৱহাৰ শিকাই দিছো হালধীয়া হলে হ'ব ক্ষাৰক ৰঙৰ পৰিৱৰ্তন নহলে হ'ব এসিড ফেনপথেলিনতো যদি গুলপীয়া হৈ যায় সেইবোৰ দ্ৰৱ হ'ব ক্ষাৰক যদি বৰণহীনে হৈ থাকে কাৰণ ফেনপথেলিন নিজেই বৰণহীন তেতিয়াও কি হ'ব হি এসিড এই ফৰ্মুলাটো যেতিয়া জানি গলা এটা তোমালোকৰটো একো ভয় নাই তোমালোকে খালি লগ দি ঢালি ঢালিহে যাব লাগে গতিকে যিবিলাক সোডিয়াম হাইড্ৰক্সাইড হ'ব তোমালোকেতো নাজানা ন সোডিয়াম হাইড্ৰক্সাইডটো আচলতে ক্ষাৰক নে এসিড দেখিলা নীলা ৰঙা লিটমাছ কি কৰে নীলা কৰে মই ব্ল্যাক কালাৰ এটো কাৰণে দিছো যাতে ৰং বিলাক তোমালোকে দেখা পোৱা হয়তো অসুবিধা হ'ব পাৰে অলপমান নীলা ৰঙৰ হৈ যদি গৈছে গম পাবা হি ক্ষাৰক আৰু নীলা লিটমাছ কাগজ দিলেতো ৰঙৰ সলনি নহব মিথাইল অৰেঞ্জ দিওঁতে হালধীয়া হৈ গ'ল তেতিয়াও আমি গম পালো ই হৈছে ক্ষাৰক আৰু ফেনপথেলিন দিওঁতে গুলপীয়া হৈ গ'ল ফৰ্মুলাত পৰি গ'ল গতিকে এই প্ৰথম এটো যেটো লিখা আছে দ্ৰৱ ই হৈছে ক্ষাৰক পিছৰটো চোৱা পিছৰ এটা নেক্সট দ্ৰৱটো দিলো ৰঙা লিটমাছৰ কোনো পৰিৱৰ্তন নহল কিন্তু নীলা দিয়াৰ লগে লগে ৰঙা হৈ গ'ল তেতিয়া আমি গম পাম প্ৰথমটো প্ৰমাণ পাম যে এটো দ্ৰৱ হৈছে এসিড তো মিথাইল অৰেঞ্জ ঢালাৰ লগে লগে দেখিলো ৰঙৰ পৰিৱৰ্তনে নহল তেতিয়া আৰু কনফাৰ্ম হলো যে এটো এসিডে হয় ফেনপথেলিনো দিলো দিয়াৰ লগে লগে দেখা পালো বেলেগ বেলেগ পাত্ৰত দেই তেতিয়াও দেখিলো ই বৰণহীন তেতিয়াও আমি কনফাৰ্ম হৈ গলো আৰু এটো এসিডে হয় তেনেকে আমি প্ৰত্যেকটো দ্ৰৱ পৰীক্ষা কৰি আমি ধৰিব পাৰিম কোনটো এসিড আৰু কোনটো ক্ষাৰ তাৰ কাৰণে মাথো আমি গম পাব লাগিব যে কোনে কোনটো মাধ্যমত কি ৰং দেখুৱায় আৰু জ্ঞানেন্দ্ৰিক সূচকৰ ক্ষেত্ৰত একেবাৰে সহজ এসিড বা আম্লিক জাতীয় মাধ্যমত গোন্ধৰ কোনো পৰিৱৰ্তন নহয় তিনটা জ্ঞানেন্দ্ৰিক সূচকে আমি ব্যৱহাৰ কৰো লং তেল ভ্যানিলা পিয়াজ আৰু ক্ষাৰকীয় মাধ্যমত ইয়াৰ ৰং সলনি হৈ যায় ইয়াৰ নেক্সট ক্লাছত আমি পঢ়িম এসিড ক্ষাৰক আৰু লৱণৰ লেসনটোৰে ৰাসায়নিক ধৰ্মৰ বিষয়ে তো আজিলে মই তোমালোকক ইমানখিনিয়ে পঢ়ালো মই আশা কৰিম এটো তোমালোকৰ অকল 3টা পেজে সম্পূৰ্ণ নাই হোৱা অকল 2টা পেজে মই তোমালোকক আজি আলোচনা কৰিব পাৰিলো কিন্তু মই অলপমান আভাস দিলো কাৰণ এইবিলাকৰ বহুত সৰু সৰু প্ৰশ্ন মেট্ৰিকত আহে আৰু নেক্সট যিখিনি আমি ৰাসায়নিক ধৰ্মৰ পৰা আৰম্ভ কৰিম নেক্সট ক্লাছত আজি যিখিনি পঢ়ালো তোমালোকে এই ইউটিউবটোৱে কেবাবাৰো চাব লাগিব কাৰণ এইখিনি তোমালোকৰ ক্লাছ 10ৰ কিতাপত নাইকিয়া খালি লিখিত কিছুমান কথা আছে কিন্তু খুব ভালকে যদি চোৱা এইখিনি বুজিলে তোমালোকে খুব সহজে বুজি পাবা ভালকে পঢ়িবা ভালে থাকা আজিলৈ ইমানতে সামৰিলো থ্যাংক ইউ